আপোনালোকে যদি বাইবেলখন চায় তেন্তে বাইবেলত আপোনালোকে চাব যীশু খ্ৰীষ্টই যিডোখৰ ঠাইলৈ গৈ যায় যীশু খ্ৰীষ্টৰ পিছে পিছে মানুহৰ ঝুমবিলাকে তেখেতক পিছা কৰিছিল। য'তে যায় ক'ৰবাত নদী এখনৰ পাৰলৈ যাব তাৰ পিছে পিছে মানুহবিলাকো যাব, এখন পাহাৰৰ ওপৰলৈ যাব তাৰ পিছে পিছে মানুহবিলাকে যায়। কিয় যায় আচলতে আপোনালোকে যদি বাইবেলখন পঢ়ে তেন্তে ভালকৈ বুজি পাব। আপোনাৰ শুভবাৰ্তা মত্তি চেপ্টাৰ 15 ভাৰ্চ 29 পৰা 31লৈকে যদি পঢ়ে তেন্তে তাত লিখা আছে যে যীশু খ্ৰীষ্টই গালিল নামৰ এডোখৰ ঠাইৰ সাগৰৰ ওচৰলৈ গৈছিল আৰু সাগৰখনৰ ওচৰতে এখন পাহাৰ আছিল। সেই পাহাৰৰ ওপৰলৈ গৈ তাত বহিছিল। আৰু সেই ফটোখন মই গুগলৰ পৰা আনি দিছোঁ, আপোনালোকে চাওক। আৰু সেই পাহাৰখনৰ ওপৰৰ শিখৰত গৈ কিনে বহিছিল। বহাৰ লগে লগে মানুহৰ এটা মানুহৰ এটা দল যীশু খ্ৰীষ্টক যেনে তেনে কৰি বিচাৰি উলিয়াই সেই পাহাৰৰ ওপৰলৈকে গৈছিল। আৰু তাত সেই ঝুমবিলাকৰ মাজত সেই মানুহৰ দলবিলাকৰ মাজত কিছুমান অন্ধ মানুহ আছিল, চকুৰে নেদেখা অন্ধ মানুহ আছিল, লেঙেৰা মানুহ আছিল, কাণে নুশুনা মানুহ আছিল, কি বুলি কয় কথা ক'ব নোৱাৰা বোবা মানুহ আছিল। সেই অনেক ধৰণৰ বেমাৰী মানুহবিলাক সেই দলটোত মানুহৰ ঝুমটোত আছিল। আৰু যেতিয়া নেকি এই মানুহবিলাকে যিবিলাক নেকি বেমাৰী আছিল যীশু খ্ৰীষ্টই য'ত বহি আছিল বহি থকা ঠাইডোখৰ ভৰিৰ ওচৰতে গৈ তাত তেখেতলোকক আনি দিছিল। আনি দিয়াৰ লগে লগে যীশু খ্ৰীষ্টই কি কৰিছিল তেখেতলোকক সেই বেমাৰৰ পৰা আৰোগ্য কৰিছিল, সুস্থ কৰিছিল। তাৰপিছত লেঙেৰাবিলাকে খোজ কাঢ়িব পাৰিছিল, যাৰ চকু অন্ধ আছিল চকুৰে দেখিব পাৰিছিল, যি কথা ক'ব নোৱাৰাবিলাক কথা ক'ব পাৰিছিল, কাণে নুশুনা শুনিব, সেই এনে ধৰণৰ বেমাৰীবিলাকে সকলোবিলাকে সুস্থ কৰি দিছিল। আৰু এই বাণীটোৰ পৰা আমি এটা কথা বুজিব পাওঁ যে চব যিদৰে নেকি সেই গালিলৰ মানুহবিলাকে নিজৰ যিবিলাক নেকি নিজৰ অভিষেক পাবৰ কাৰণে নিজে ঈশ্বৰৰ ওচৰলৈ গৈছিল, যীশু খ্ৰীষ্টৰ ওচৰলৈ গৈছিল। যীশু খ্ৰীষ্টই তেখেতলোকৰ ওচৰলৈ যোৱা নাছিল, কিন্তু যীশু খ্ৰীষ্টই য'ত যীশু খ্ৰীষ্টক বিচাৰি উলিয়াইছিল সেই মানুহবিলাকে নিজৰ অভিষেক পাবৰ কাৰণে, আশীৰ্বাদ পাবৰ কাৰণে, ব্লেছিং পাবৰ কাৰণে যীশু খ্ৰীষ্টৰ ওচৰলৈ গৈছিল। ঠিক সেইদৰে এই বাণীটোৰ পৰা আমি এটা কথা বুজি পাওঁ, আমাৰ জীৱনত যদি আমি কিবা অভিষেক আমি বিচাৰোঁ, আমাৰ জীৱনত কিবা আশীৰ্বাদ বিচাৰোঁ, তেন্তে আমি প্ৰথমে ঈশ্বৰৰ ওচৰলৈ যাব লাগিব। তেতিয়া ঈশ্বৰে আমাক তাৰ আশীৰ্বাদ দিব, বৰদান দিব, সেই ঈশ্বৰে আমাক অভিষেক কৰিব। যদি আমি ঈশ্বৰৰ ওচৰলৈ নাযাওঁ তেন্তে আমাক ঈশ্বৰে অভিষেক পোৱাটো অলপ কষ্টকৰ হৈ যায়। সেইটো কাৰণে লিখা আছে চান ইয়াকুব কা পত্ৰ অধ্যায় চেপ্টাৰ 4 ভাৰ্চ 8 লিখা আছে যে তুমি প্ৰথমে ঈশ্বৰৰ ওচৰলৈ যোৱা, তেতিয়াহে ঈশ্বৰ তোমাৰ ওচৰলৈ আহিব। আমি প্ৰথমে ঈশ্বৰৰ ওচৰলৈ যাব লাগিব, তেতিয়া ঈশ্বৰে আমাৰ ওচৰলৈ আহিব। কিন্তু আমি আজিকালি কি কৰোঁ, ঈশ্বৰৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে আমি সেইজনৰ ওচৰলৈ যাওঁ, যিজন লগৰ ওচৰলৈ গ'লে আমি গধূলি দুপেকমান আমাক খুৱায়। সেই যিজন লগৰৰ লগত থাকিলে আমি দুজনীমান ধুনীয়া ধুনীয়া গাৰ্লফ্ৰেণ্ড পাতে, যিজন লগৰৰ ওচৰত থাকিলে আমি গোটেই দিনটো আমাক ফুৰাই ফুৰে, কিবা কিবি খুৱাই ফুৰে, আমি সেইজনৰ লগত থাকোঁ। কিন্তু সেইটো কথা কোৱা নাই। যীশু খ্ৰীষ্টই কৈছে তুমি মোৰ ওচৰলৈ আহা, মই তোমাক অভিষেক কৰিম বুলি কৈছে, তোমাক জীৱনত বিশ্ৰাম দিম, জীৱনৰ শান্তি মুক্তি সকলোবিলাক জীৱনত দিম বুলি কৈছে। সেইটো কাৰণে আমি এই বাণীটোৰ পৰা আমি সেইটো কথা আমি বুজিব লাগিব। কিবা অভিষেক যদি আমি বিচাৰোঁ তেন্তে আমি প্ৰথমে ঈশ্বৰৰ ওচৰলৈ যাব লাগিব, নহ'লে আমাক ঈশ্বৰে অভিষেক পোৱাটো অলপ কষ্টকৰ হ'ব। যদি আমি ঈশ্বৰৰ ওচৰলৈ যাওঁ, সেই মানুহবিলাকে কি কৰিছিল, গালিলৰ মানুহবিলাকে নিজৰ বিশ্বাস আছিল যে যীশু খ্ৰীষ্টৰ ওচৰলৈ গ'লে আমাৰ বেমাৰৰ পৰা আৰোগ্য হ'ম, আমাৰ যিবিলাক বেমাৰ আছে আৰোগ্য হ'ব, আমাৰ যিবিলাক পৰিচানী আছে, যিবিলাক টেনশ্যন আছে, আমি সেই টেনশ্যনৰ সমস্যাবিলাকৰ পৰা মুক্ত কৰিব বুলি সেই মানুহবিলাকে বিশ্বাস কৰি বিচাৰি উলিয়াইছিল। এখন পাহাৰৰ ওপৰত গৈ কিনে বিচাৰি উলিয়াইছিল। কিমান ওখ থাকে পাহাৰ, খোজ কাঢ়িব কিমান দিগদাৰ হয়, সেনেকুৱা জেগাত গৈ বিচাৰি উলিয়াইছিল। কিন্তু আমি কি কৰোঁ, আজি ঘৰত যদি আমি বহি থাকোঁ, ঈশ্বৰৰ পৰা অভিষেক পোৱাটো বহুত কষ্টকৰ হ'ব।